এটা কথা ভাবিছোঁ মানে এখন যদি এটা সম্পূৰ্ণ ডাঙৰ গাঁও হোৱাহেঁতেন কমটি ডাঙৰ গাঁও হ'লে যাওঁ মানে এখন চৌখামটিঙৰ পৰা এইটো এখন গোটেইখন যদি পথাৰ হৈ গাঁও হৈ যোৱাহেঁতেন উকা ডাঙৰ গাঁও হ'লে এনেই কিবা এটা ভাল লাগিলহেঁতেন ইমান ডাঙৰ গাঁও বেলেগ ফূৰ্তি নমস্কাৰ গাইজ এণ্ড গুড মৰ্ণিং ৱেলকাম বেক টু মাই নিউ ব্লগ আৰু গাইজ আজি ৰাতিপুৱাই এতিয়া প্ৰায় 8:30 বাজি পাৰ হ'ল আৰু এতিয়া মানে গাইজ এটা কাম কৰিব যাওঁ কাম মানে গাইজ এখন আছে আমাৰ আজু আইতাৰ কাজৰ হেৰি কাগজ চিঠি চ' এইখন এতিয়া গাইজ বিতাবলৈ যাওঁ বুলি ওলাইছোঁ আজি প্ৰথম কামটো এইটোৱে দেই গাইজ আৰু ধুনীয়াকৈ বাইকখন উলিয়াই ল'লোঁ চ' গাইজ এতিয়া বিতাব যাওঁ আৰু ক'ত বিতাবকৈ তোমালোকক দেখাই আছোঁ চাই থাকিবা শেষলৈকে আৰু গাইজ আশা কৰিছোঁ কালি ভিডিঅ'টো চাই ভাল পালা বুলি আৰু লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি যাবা বুলি চ' গাইজ আজিও গৈ থাকোঁ চাই থকা ভিডিঅ'টো শেষলৈকে আৰু দিনটো কি হয় কি নহয় চব দেখাই আছোঁ আৰু গাইজ এতিয়া চিঠি বিতাবলৈ আহিলোঁ প্ৰায় এতিয়া ষ্টেচনত আছোঁ বৰ্তমান মানে ষ্টেচনৰ ওচৰত চ' সিদিনাখন দেখাইছিলোঁ যে মানে যোনঘৰ মানুহৰ ঘৰ চ' তালৈ যাওঁ এতিয়া মানুহ ঘৰ প্ৰায় ইয়াত আছে এইটো ঘৰটো চ' এতিয়া গাইজ তাত চিঠিখন বিতাই লওঁ তাৰ বাকীখিনি বা কি হয় দেখাই আছোঁ চাই থাকিবা শেষলৈকে আৰু গাইজ সমৰণক মাতিছিলোঁ মৰাটো শাক বনাই আছে বোলো চ' অহাই নাই চ' এতিয়া মই দি থৈ আহোঁ বাকী আৰু গাইজ ইয়াত চিঠি দি এটালোঁ আৰু মানে ঘৰটো এইটো হ'লে চ' গাইজ আৰু ইয়াত ফুল চুল কিবা ধুনীয়াকৈ ৰোৱা আছে দেখিছে আৰু গাইজ ষ্টেচনটো এইটো প্ৰায় বহুত দিন অহা নাই গাইজ কি ক'ম মানে যেতিয়াৰ পৰা দৌৰিব অহা নাই তেতিয়াৰ ষ্টেচনো অহা হোৱা নাই আৰু এইবোৰ ধুনীয়াকৈ মাটি চাটিবোৰ পৰা মানে এতিয়া যিটো বৰষুণ দিছে প্ৰায় চলি তলত মানে গছেগে বালিখিনি চহিয়া চব পিনে বাম হৈ যাব আৰু ষ্টেচনৰ কিবা সংগতি ৰাখি কিবা বনাব যি কি নহওক গাইজ এতিয়া এইখন বিতাই লগে বাকীখিনি বা কি হয় চাই থাকিবা ক'লে চালেহে গম পাবা আৰু মই নাজানো মানে কি হয় কি নহয় একো প্লেনিং নাই যিহেতু আৰু মামাহঁতৰ হ'লে মাহীহঁতৰ হ'লে যোৱা কথা আছে বা বাকীখিনি কি হয় দেখাই আছোঁ চ' মোৰ ছাবস্ক্ৰাইবাৰৰ বাবে দি দিছোঁ দেই ফুলপাত চ' গাইজ এতিয়া চিঠিখিনি বিতাই লগে দেই ইয়াত দিলোঁ আৰু বাকীখিনি আছে এইখিনি চ' এতিয়া গৈ লওঁ গাইজ আৰু গাইজ এতিয়া ওলাই ল'লোঁ মাহীহঁতৰ ঘৰত যাওঁ বুলি আৰু এইপিনে দাদাই বহি আছে মোবাইল চাই আছে পুৰা হেৰি দেখিছা নহয় চব গাড়ীখন এতিয়া তেতিয়া আছে অলপ বৰষুণো দি আছে গাইজ আৰু গাইজ এতিয়া মাহীহঁতৰ ঘৰলৈ যাওঁ বা বাকীখিনি বা কি হয় বা ইতিহাস চ' গাইজ কালি ব্লগটো চাই বহুতে ভাল পালে বুলি আশা ৰাখিছোঁ আৰু কালি 15 আগষ্ট খুব ভালকৈ গ'ল চ' এতিয়া যি কি নহওক গৈ থাকোঁ আৰু গাইজ এতিয়া মাহীহঁতৰ ঘৰ পালোহি আৰু এতিয়া মানে আমাৰ তপনক লগ পাই গ'ল যে আজি মানে গাইজ মই অহা দেখি মানে এই ঘৰত সোমাই আছিলোঁ ওলাই নহা হ'লে ফোন মাৰি দিছোঁ নহয় গাইজ এনেকুৱা মানে লেবেল দেখুৱাইছে বুজিছা লেবেলেই আৰু গাইজ এতিয়া আছোঁ আৰু মাহীহঁতৰ ঘৰৰ পাছফালে চাই গৈ আছোঁ এইটো ফিচাৰীটো চাই আছোঁ মানে দেই পুৰা ধুনীয়াকৈ আৰু এইপিনে পোৱালি আছে মিণ্টু যি কি নহওক গাইজ আৰু এতিয়া মানে কি আৰু এনেকৈ ফিচাৰীটোৰ পৰিৱেশটো উপভোগ কৰি আছোঁ আৰু গাইজ এইপিনে তামোলৰ বাৰী পাতিছে মহাদেৱে পাতিছেনে এইখিনি অঁ দদুৱে পাতিছে চ' আৰু গা ধুৱ নি গা ধুৱা নোধোৱা গা ধুম বুলি ভাবিছিলোঁ গাইজ পানী দিয়াত ধুনীয়া চাফা মানে দেই এইখিনি পুৰা ধুনীয়া চাফা আৰু গাইজ যেতিয়া গা নোধোঁ বা বাকীখিনি বা কি হয় দেখাই আছোঁ আৰু পিনে ভণ্টি আছে বাৰু আৰু গাইজ মানে আজিকালি আধুনিক যুগৰ ছোৱালী দেখিছে নে ককায়েক ভায়েক বায়েক ভনী আকৌ ক'ব নাই মানে আমাৰ আগতে কেনেকুৱা লেকচাৰ দি আছে চোৱা গাইজ কেনেকুৱা কথা পাতিছে দেই ইছৰাম পোৱালিখনৰ পৰা উমলি আছে দেই হাই কয় দে কি কৰে বেলেগ ফূৰ্তি আৰু কি কম গাইজ আৰু বাকীখিনি ইতিহাস আৰু গাইজ এতিয়া আহিলোঁ আমাৰ মামাহঁতৰ ঘৰত আৰু এইটো আমাৰ সৰু মামাৰ ঘৰ দেই এইপিনে আছে ডাঙৰ মামাৰ ঘৰটো এইপিনে ককা এইপিনে ডাঙৰ মামা এইপিনে ভণ্টি তাৰপিছতে গাইজ ভিতৰৰ ৰাইজে বা কি কৰি আছে মোক মানে সৰু মামীয়ে মাতিছিলে আৰু এইপিনে আমাৰ সৰু মামা আৰু এইপিনে আমাৰ চেচাং এইপিনে চাই দে আমাৰ তেতেই মামী নিকনেম আৰু এইপিনে মামীয়ে মানে মুড়ি যোগাৰ কৰি আছে এইফালে খাবৰ বাবে আৰু লঘু আহাৰীয়া মানে গাইজ মামীহঁতৰ লঘোণ হৈ আছে আমাৰ মানে আজু আইতা ঢুকালে চ' এতিয়া মানে তাৰ লঘোণ ন চ' এনেকুৱাই কথাটো চ' এতিয়া মামীয়ে যা যোগাৰ এইপিনে মা আছে এইপিনে ককাই শুব লৈছা নি
সেইবা যোৱা অঁ শুনে যাম আৰু যি কি নহওক গাইজ বাকীখিনি ইতিহাস এটা খাই লওঁ আৰু এইফালে গাইজ মুড়ি খাব হৈ গ'ল দেই আৰু মানে ধুনীয়াকৈ মামীয়ে ধুই মেলি একদম ধুনীয়া ৰেডি কৰিছে চামুচেদি আৰু পোৱালিকেইটা খোৱাত ব্যস্ত এইপিনে আমাৰ মামাও আছে আৰু গাইজ বেছি কথা নকওঁ এতিয়া খাই লওঁ দেই বাকীখিনি দেখাই আছোঁ আৰু গাইজ আজি বহু দিনৰ মূৰত গৰু চৰাব আহিলোঁ আৰু মানে পথাৰত যিহেতু মানে আজি গৰু বদলি কৰিব অহা নহ'ল মানে মাহীহঁত থকাৰ বাবে আজি গৰুকেইটা বদলি কৰা নহ'ল আৰু সেইবাবে মানে সোনকালে আহিলোঁ গৰুকেইটা চহাওঁ বুলি আৰু এইপিনে আছে এহাল আৰু আছে এইপিনে এহাল চ' গৰুকেইটা মানে আজি গাইজ বহুত দিনৰ মই চহাওঁ মানে গাইজ প্ৰায় 2 বছৰমান হৈ গ'ল গৰু চহাব নহা মই চ' আজি চহাওঁ বোলো অলপ আজি মানে প্ৰায় পাৰিলে চহামেই আৰু যিহেতু এইপিনে ঘাঁহ চাহ নাইকিয়া হ'ল দেই পথাৰত প্ৰায় চ' সেইবাবে গাইজ আৰু এইপিনে আছে মথাইটো পূৰা জংঘলে চোৱা আৰু সেইফালে মানে সেইদিনা দেখাইছোঁ যে মানে ফিল্ডখন যে সেইখন ফিল্ডখন আছে চ' লাহে লাহে মানে গৰুকেইটা আজি এইটো কাৰণে চহালোঁ কাইলৈ মানে মথাইটো দি মানে অকণমান চহাই দিব লাগিব আৰু অকণমান শকত হ'ব আৰু তেতিয়া যি কি নহওক গাইজ আজি কি কয় হ'লেতো পথাৰত থকা গাইজ পৰিৱেশটো আৰু মনটোৰ কথা বেলেগ মানে বেলেগ এটা অনুভূতি কাৰণ গাইজ না কিবা চিঞৰ বাখৰ না কিবা হুলস্থুল হাই হুলস্থুল বিন্দাছ চৰাই চিৰিকটি মাত আৰু এইপিনে ধুনীয়া গৰুকেইটাৰ লগতে গাইজ প্ৰায় সঁচা কথা ক'বলৈ গ'লে গাইজ মই এনেকৈ পথাৰত আহি বহুতেই মানে মনটো শান্তি লাগে না একো টেনশ্যন নাই বিন্দাছ নিজৰ মতে নিজে যি কৰা যি নকৰা মানে গাইজ পথাৰত ঘূৰিও ভাল লাগে আৰু ইপিনৰ পৰা সিপিনৰ লাগে চ' গাইজ এনেকেই আৰু মই কিন্তু গাইজ সঁচা কথা ক'লে পথাৰত থাকি খুব বেছি ভাল পাওঁ আৰু গাইজ কলেজলৈ মানে কালি আজি নাযোৱা আৰু এনেকৈ দিনটো গৈছে আৰু গাইজ কলেজত মানে যোৱা কলেজত মানে গাইজ কি ক'ম এতিয়া নতুন কলেজ আছে আৰু গাইজ ডিগ্ৰী পঢ়িছোঁ বা পঢ়া শুনাত মন চন নাই বাৰু দেই সঁচা কথা ক'বলৈ গ'লে আৰু এতিয়া বৰ্তমান মই কি ক'লে টকুবাৰী গাঁৱত আছোঁ এখন টকুবাৰী গাঁওখন দেই আৰু এইপিনে গৰুকেইটা আছে আৰু বিন্দাছ এখন নদী আৰু গাইজ এখন আমাৰ চৌখামটিং বুলি ক'লে এইটো চিচুবঙৰ পৰে আৰু এইখন চৌখামটিং আৰু প্ৰায় মই আছোঁ এতিয়া দুইটাৰ মাজত নহয় টকুবাৰী গাঁৱত আছোঁ আৰু গাইজ এখন এটা কথা ভাবিছোঁ মানে এখন যদি এটা সম্পূৰ্ণ ডাঙৰ গাঁও হোৱাহেঁতেন কমটি ডাঙৰ গাঁও হ'লহেঁতেন চোৱা মানে এখন চৌখামটিঙৰ পৰা এইটো গোটেইখন যদি পথাৰ নহয় গাঁও হৈ যোৱাহেঁতেন উকা ডাঙৰ গাঁও হ'লে এনেই কিবা এটা ভাল লাগিলহেঁতেন ইমান ডাঙৰ গাঁও এখন চ' যি কি নহওক বহুতে ভাল লাগে মানে পথাৰত মই থাকি মোৰ একদম মানে অনুভৱটো বহুতে ভাল লাগে পথাৰত থাকি প্ৰায় গাইজ সৰুৰ পৰা পথাৰতে থকা বুলি ক'ব পাৰি মানে হওক ৰোৱা হওক ধান দোৱা হওক বা এইবোৰ কামে হ'ল মাহঁতৰ প্ৰায় পথাৰলৈ আহি থাকোঁ পথাৰলৈ আহি খুব বেছি ভাল লাগে মোৰ আৰু কিনো ক'ম এনেকুৱাই আৰু গৰুকেইটা অকণমান হেৰি কৰি লওঁ চহাই লওঁ চ' বাকীখিনি বাৰু গাইজ বাকী আৰু যি কি নহওক গাইজ কালি ব্লগটো চাই বহুতে ভাল পালে বুলি ভাবিছোঁ আৰু যিমান পাৰা গাইজ ছাপোৰ্ট কৰা যিহেতু নতুনকৈ তোমালোকৰ মাজলৈ আহিছোঁ নতুন ইউটিউবাৰ হয় যিমান পাৰা ছাপোৰ্ট কৰা গাইজ তোমালোকৰ ছাপোৰ্টৰ অবিহনে মই বহুতে আধৰুৱা গাইজ চ' যিমান পাৰা ছাপোৰ্ট কৰা আৰু কিনো ক'ম তোমালোকৰ ছাপোৰ্ট বহুত দৰকাৰ আৰু যি কি নহওক ব্লগবোৰ চাই ভাল পাইছা বুলি ভাবিছোঁ আৰু যদিহে বেয়া পাইছা তথাপিও চাবা আৰু তোমালোকৰ ভাইটি দাদা ভাল আছে ভাইটি দাদা বুলি গাইজ চাবা আৰু কিনো ক'ম নহয় জানো চ' গাইজ এতিয়া ফিল্ডখনৰ ওচৰলৈ গৈ আছোঁ যিহেতু তোমালোকে সেইদিনা আমাৰ ফিল্ডখন দেখাইছিলোঁ আৰু গাইজ এইপিনে ধানবোৰ সেইটো কাৰণে বৰ এটা ঠিক হোৱা নাই বাৰু দেই মানে পানীটো নৰখেতো গাইজ সেইটো কাৰণে মানে পানীটো প্ৰায় নৈ কিনাৰ ওচৰ হৈ গৈছে চ' গৰুহাল এনে বান্ধিলোঁ আৰু এতিয়া গৈ আছোঁ মই ফিল্ডখন চাওঁ বুলি মানে গাইজ সিদিনা তোমালোকক দেখাওঁতে গোটেইখন মানে হেৰি হৈছিলে যিহেতু বন জগি আছিলে আৰু বন মানে গাইজ পানী আছিলে আৰু এইপিনে নিজাৰি বন চোৱা পূৰা আছে মানে এইবোৰ আৰু গাইজ এইবোৰ মানে প্ৰায় ক'বলৈ গ'লে সাপ চাপ ধৰি থাকে পৰি থাকে চ' অকণমান ভয় লাগে মানে অকল কেমেৰাটো চাই গ'লে হাতডাল গখি দিলে হ'লে চ' গাইজ এতিয়া পালোহি প্ৰায় ফিল্ডখন বহুতে ডাঙৰ কিন্তু দেই গাইজ ক'বলৈ গ'লে খুব ধুনীয়া পানীটো শুকাই গ'ল পানী নাই কিন্তু গাইজ ইয়াত নীলা জীৱনৰ একদম মানে কি ক'ম নীলা জীৱনৰ হেৰি আছে গোটেই মানে কি নীলা জীৱনৰ পৰিয়ালটো ইয়াত আছে বুলি ক'ব পাৰি বহুত ডাঙৰ বংশৰ এইবোৰ চোৱা গোটেইবোৰ আৰু গাইজ ইয়াত মানে প্ৰায় এইকেইজোপা বহুত ভাল লাগে চাবা দেই এইকেইজোপা লিহিয়া কেইজোপা গাইজ কিমান ধুনীয়াকৈ আছে চব জোপোহা হয় দেখিবলৈ কিবা এটা এনেই ভাল লাগিছে আৰু গাইজ বিশেষকৈ এই গছজোপা খুব ধুনীয়া লাগে ভিউটো খুব ধুনীয়া লাগিছে গাইজ আৰু গাইজ এতিয়া বেছি কথা নকয় এইটো অকণমান চাওঁ বাকীখিনি বাকী দেখা আছোঁ এইখিনি নীলাখিনি কথা কৈ আছিলোঁ মই চ' গাইজ এতিয়া অলপ ৰখোঁ আৰু গছজোপা খুব ধুনীয়া লাগিছে চোৱা আৰু
আৰু মই ইয়াতে আছোঁ চ' বাকীখিনি বাৰু দেখাই আছোঁ এফালে গাইজ মই গৰু বদলি ক'বলৈ চৰি গাইজ এফালে গাইজ মই গৰু কি ক'লে চহাবলৈ প্ৰায় 3:30 বজাতে ঘৰৰ পৰা ওলাই গ'লোঁ আৰু প্ৰায় এতিয়া গাইজ 5-6 বাজিব হ'ল প্ৰায় 5:56 মান হ'লগৈ চাগে টাইমটো আৰু গাইজ এতিয়া গৰু নি আছোঁ এইকেইটা গৰুকেইটা আৰু প্ৰায় পথাৰৰ পৰিৱেশটো চব পূৰা আন্ধাৰ হৈ গ'ল যিহেতু 6টা বাজিবলৈ হৈ গ'ল আৰু গাইজ ঘৰৰ পৰা ফোনো আহি আছে ইমান দেৰি কৰিছে বুলি মানে গাইজ গৰু যিহেতু দুহাল আছিলে এপিনে মানে গাইজ এহালৰ লগতে ইহালৰ মানে খুঁটিটোৱে মই পাহৰি দেখিছিলোঁ চ' খুঁটিটো বিচাৰোঁতে অলপ টাইম লাগিলে আৰু গাইজ এচাৰি দেখিছানে এইবোৰ কি হ'লে বাঘ থকা বন বুলি কয় আমাৰ ফালে চ' মানে এইপিনে হেৰি কি ক'লে ৰোৱা চব পোকে খালে মানে গছজোপা চবতে দিয়েগৈ বাৰু কিয় দিয়ে নাজানো ৰোৱা চববোৰ নাখাই থাকে পোকে যি কি নহয় গাইজ এতিয়া ঘৰলৈ গৈ আছোঁ আৰু প্ৰায় বতৰটো মানে কি আন্ধাৰে হ'লগৈ আৰু ধূপ চাকি জ্বলাব সময়ে হ'লগৈ আৰু চ' এবাৰ গৈ পিনি গা পা ধুওঁতে বহুত টাইম হৈ যাব প্ৰায় 6:30-7টা বাজি যাব প্ৰায় ঘৰটো আৰু বহুত টাইম লাগিব পাওঁতে মিলোঁতে যি কি নহওক আৰু গাইজ আজিৰ দিনটো খুব মানে ভালে বেয়া মাজতে গ'ল বুলি ক'ব খুব ভালকৈও নাই যোৱা খুব বেয়াকৈ যোৱা নাই চ' এনেদৰে গৈ আছে আজিৰ দিনবোৰ চ' গাইজ আশা কৰিছোঁ ভিডিঅ' চাই ভাল পাই আছে বুলি আৰু গাইজ মোৰ ব্লগবোৰ প্ৰায় এনেকুৱাই প্ৰায় মানে অকণমান চিম্পল লাইফষ্টাইল আৰু মানে এইপিনে গাঁও এইপিনে কলেজ এইপিনে যিকে কৰোঁ দিকে দেখাই থাকোঁ তোমালোকক চ' এইবোৰ চাই তোমালোকে ভাল পাইছে বা নাই পোৱা চ' কমেণ্টত কৰিবা যি কি নহওক গাইজ এতিয়া ঘৰলৈ গৈ লওঁ বাকীখিনি ইতিহাস এফালে গাইজ গধূলি সময়ত যিহেতু কিবা এটা খাবলৈ মন যায় সেইবাবে গাইজ আজি এইপিনে মুড়ি আৰু এইপিনে নেমুৰ জলকীয়া দি একদম মিঠাতেল দি পিঁয়াজ কাটি তেনেকুৱা ধুনীয়াকৈ মানে একদম খাইছোঁ দেই এইপিনে দাদা আছে এইপিনে পাপা আছে সেইফালে মা আছে মাহঁত এঠাইলৈ যাবলৈ আছে আৰু গাইজ এতিয়া খাই লওঁ দেই বাকীখিনি বা বাকী হৈ আছে আৰু যি কি নহওক ব্লগটো চাই থাকিবা শেষলৈকে চ' যি কি নহওক গাইজ খাই লওঁ দেই আৰু গাইজ আজিৰ দিনটো এনেদৰে পাৰ হ'ল আৰু গাইজ এতিয়া প্ৰায় ৰাতি 10:30 বাজিব হ'ল চ' এতিয়া গাইজ বৰ্তমান ৰুমতে আছোঁ ৰুমটো চ' গাইজ যি কি নহওক আজি ব্লগটো ইমানতে এণ্ড কৰিম বুলি ভাবিছোঁ আৰু যিহেতু যিমানখিনি পাৰোঁ দেখালোঁ তোমালোক আৰু প্ৰায় আজিৰ ব্লগটো গাঁৱৰ সাধাৰণ সহজ সৰল জীৱনৰ বিষয়ে অলপ মানে যিখিনি কৰোঁ আছোঁ সেনেকৈ দেখালোঁ যিহেতু এইখিনি ঘৰত আছোঁ আজি কালি চ' গাইজ আজি প্ৰায় বহুত সময় ঘৰ মানে মাহীৰ লগত থাকিলোঁ তাৰপিছত ঘৰত আহি গ'লোঁ তাৰপিছতে গৰুৰ ওচৰলৈ গ'লোঁ গৰু চৰালোঁ চ' প্ৰায় গাইজ আজিৰ দিনটো এনেদৰে শেষ হ'ল পঠালোঁ চ' গাইজ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালা আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাব বুলি আশাৰে গাইজ আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ পুনৰ এবাৰ লগ পাম কাইলৈ 8টা বজাত চ' ইমানখিনি আশা কৰি গাইজ আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' আজিলৈ আহিছোঁ বাই